আজি আপুনি আৰু মই কি বনাম? চাওমিন বনাম। পিছে পাপা আপুনি চাওমিন বনাব জানো? নাই কেনেকে জানিমনো আমাৰ দিনত এইবোৰ চাওমিন নাছিলে। সেইকাৰণে মই চব বস্তু ৰেডি কৰি থৈছো আৰু মই কৰিও যাম। ফাৰ্ষ্টতে আপুনি মাংসখিনি মেৰিনেট কৰি লওক সয়া চচ আৰু ভিনেগাৰ দি। কৰিলো দেই। মই তোমাৰ ভিডিঅ'বোৰ চাই অলপ জানিম আৰু আগতে এবাৰ দিয়া নাছিলা জানো চাওমিনৰ ৰেচিপি। আগতে মই বনোৱা দিছিলো। এইবাৰ আপুনি বনোৱা চাওমিনৰ ৰেচিপিহে লাগে ৰাইজক। উপায় নাই আৰু দেই। পিছে এইবোৰ বাদ দিয়ক। ফাৰ্ষ্টতে আপুনি চাওমিনখিনি গৰম পানীত বইল কৰি লওক। তাতে অকণমান ৰিফাইন দিব আৰু নিমখো দি দিব। 80% সিজাৰ পিছত পানীখিনি পেলাই দি ঠাণ্ডা পানীত ধুই ল'ব লাগিব। কেলে ঠাণ্ডা পানীত ধুব লাগেনো? যাতে চাওমিনখিনি অভাৰ কুক নহয়। ধোৱাৰ পিছত মায়ে এয়া সয়া চচ আৰু তেল সানি দিছে যাতে চাওমিনখিনি ষ্টিকি হৈ নাযায়। নেক্সট কি কৰিমনো? এতিয়া চিকেনখিনি তেলত ফ্ৰাই কৰিব লাগিব আৰু সৰু সৰুকে কাটি লোৱা চিকেন হয়। কিমান সময় সিজাম? যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে সিজাব। হৈ গ'ল। এতিয়া কেৰাহীত ৰচুন অকণমান দি তাতে আমি কাটি থৈ দিয়া শাক পাচলিখিনি দি দিব আৰু এইখিনি লৰাই থাকিব। চাব আকৌ যাতে একেবাৰে নিসিজে, কেঁচা হৈ থাকিব লাগিব। কেঁচাকে কেনেকে খাবা? বেছি সিজিলে ভাল নালাগে যে অলপ হাফ সিজিব লাগে আৰু। তাৰপিছত এতিয়া চাওমিনখিনি দি দিব আৰু চাওমিনৰ লগত যে আহিছিলে মছলাটো তাৰো এপেকেট দি দিয়কচোন। দিলো দেই। চাওমিনখিনিত অলৰেডি সয়া চচ সানি থৈ দিয়া আছিলে, সেইটো কাৰণে সয়া চচ নিদো। এতিয়া চিকেনখিনিও দি দিব আমি সিজাই থৈ দিয়া আৰু গোটেইখিনি ভালকে লৰাই অকণমান সময় সিজালে চাওমিন ৰেডি। হৈ গ'ল দেই চাওমিন। ভালে হৈছে বাৰু। এতিয়া টমেটৰ চচ লৈ খাব আৰু মই মানে বেছি চচ দি হ'লে ভাল নাপাওঁ। ৰাইজ আপোনালোকে কোৱাৰ কাৰণে মই চাওমিন বনালো দেই। নেক্সট কি বনাব লাগে কমেণ্ট কৰিব। লাইফত কেতিয়াও চাওমিন ট্ৰাই কৰি নোপোৱা পাপাই কেনেকুৱা বনাইছে কমেণ্ট কৰিব। অ'কে বাই বাই।